হৰ হৰ মহাদেৱ আৰু ওম নম শিৱায় ধ্বনিৰে মুখৰিত হৈ পৰিছে শিৱ মন্দিৰসমূহ। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ বিশ্বৰ ভিতৰতে অন্যতম সৰ্বোচ্চ লিংগাকাৰ যি শিৱ মন্দিৰ মহামৃত্যুঞ্জয় মন্দিৰত মই উপস্থিত আছোঁ নগাঁৱৰ। আৰু সেই পৰিৱেশ আমি দেখুৱাইছোঁ। আজি পুৱাৰ পৰা যিহেতু মহাশিৱৰাত্ৰি আৰু সেই মহাশিৱৰাত্ৰি উপলক্ষে আজি পুৱাৰে পৰা ভক্তগণে শৰাই খলিতা নৈবেদ্য লৈ মহাদেৱৰ ওচৰত প্ৰাৰ্থনা জনাবলৈ ইয়াত আহি উপস্থিত হোৱা পৰিলক্ষিত হৈছে। পুৱাৰে পৰা যথেষ্ট লোকৰ ভক্তৰ সমাগম ঘটিছে। এই যি মহামৃত্যুঞ্জয় মন্দিৰ যি 120 ফুট উচ্চতাৰ বিশ্বৰ ভিতৰতে সৰ্বোচ্চ লিংগাকাৰ মন্দিৰ, সেই মন্দিৰত আহি উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে। অসমৰ বিভিন্ন প্ৰান্তৰেই নহয়, দেশৰ বিভিন্ন প্ৰান্তৰ পৰাও ইয়ালৈ ভক্তৰ আগমন ঘটে। আৰু আজি যিহেতু মহাশিৱৰাত্ৰি আৰু সেই মহাশিৱৰাত্ৰি উপলক্ষে পুৱাই যথেষ্ট লোকৰ সমাগম ঘটা পৰিলক্ষিত হৈছে। আৰু যি মন্দিৰ পৰিচালনা সমিতি তেওঁলোকে আশা প্ৰকাশ কৰিছে যে প্ৰায় বহু লক্ষাধিক লোকৰ আজি আগমন ঘটিব আৰু তাৰ বাবে তেওঁলোক সম্পূৰ্ণৰূপে সাজু হৈ আছে। অতি সুন্দৰকৈ যি মহামৃত্যুঞ্জয় মন্দিৰ আছে নগাঁৱৰ ভেৰভেৰীৰ, সেই মহামৃত্যুঞ্জয় মন্দিৰ সজাই পৰাই তোলা পৰিলক্ষিত হৈছে। আৰু আজি উৰে নিশা যি মহাদেৱৰ পূজা অৰ্চনা চলিব মহামৃত্যুঞ্জয় মন্দিৰত। আৰু উৰেটো নিশাই মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে খোলা থাকিব। আৰু এই পৰিৱেশ অকল নগাঁৱৰ এই মহামৃত্যুঞ্জয় মন্দিৰতেই নহয়, মই পুনৰ ক'ব বিচাৰিছোঁ যে প্ৰতিটো শিৱ মন্দিৰতে আজি মহাশিৱৰাত্ৰিৰ উপলক্ষে যি শিৱ বাবাৰ পূজা অৰ্চনা আৰু হৰ হৰ মহাদেৱ আৰু ওম নম শিৱায় ধ্বনিৰে মুখৰিত হৈ পৰিছে। এক সুন্দৰ আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে প্ৰতিটো শিৱ মন্দিৰতে। আৰু এই মুহূৰ্তত আমি এয়া দেখুৱাই আছোঁ, এয়া সুন্দৰ এক পৰিৱেশ, এয়া মহামৃত্যুঞ্জয় মন্দিৰৰ পৰিৱেশ আমি দেখুৱাইছোঁ। মহামৃত্যুঞ্জয় মন্দিৰৰ যি শিৱলিংগ আছে তাত পূজা অৰ্চনা ইতিমধ্যে আৰম্ভ হৈছে। আৰু আজি দিনতেই নহয়, উৰে নিশা ইয়াত পূজা অৰ্চনা চলিব আৰু তাৰ বাবে ইয়াত অগণন ভক্তৰ আগমন ঘটিছে। আৰু সকলোৱে আশা কৰে যে আজি মহাশিৱৰাত্ৰিৰ দিনাখন যদি মহাদেৱক পূজা অৰ্চনা আগবঢ়োৱা হয় তেতিয়াহ'লে জীৱনৰ যি অন্ধকাৰ, জীৱনৰ যি অৱহেলা, সেই অৱহেলা অন্ধকাৰ দূৰ হ'ব। আৰু তাৰ বাবে ইয়াত সকলো আহি পেলাই এনেদৰেই সমবেত হোৱা পৰিলক্ষিত হৈছে। মই ইয়াত যিহেতু পূজাৰী আছে, মই অকণমান মোৰ সহযোগী বিকিক দেখুৱাবলৈ অনুৰোধ কৰিম। অগণন ভক্তৰ আগমন ঘটিছে, কেইবাগৰাকীও পূজাৰী আছে, তেওঁলোকৰ পৰা অকণমান মই যিহেতু আজি মহাদেৱৰ স্তুতি, যি মহাদেৱৰ পূজা অৰ্চনা চলি আছে, গতিকে মই যি DY365ৰ যি দৰ্শক আছে তেওঁলোকৰ বাবেও কিছু আশীৰ্বাদ বিচাৰিম। কিন্তু এই মুহূৰ্তত আমি দেখুৱাই আছোঁ, এয়া দেখা পাইছে মহামৃত্যুঞ্জয় মন্দিৰৰ পৰিৱেশ। পুৱাৰে পৰা ইয়াত অগণন ভক্তৰ সমাগম ঘটিছে। সকলোৱে আহি পেলাই শৰাই খলিতা নৈবেদ্য আগবঢ়াই পূজা অৰ্চনা আগবঢ়াই ইয়াত মহাদেৱৰ যি পূজা অৰ্চনাৰ মাজত বিলীন হৈ যোৱা পৰিলক্ষিত হৈছে। মই যিহেতু ইয়াত যথেষ্ট লোকৰ সমাগম ঘটিছে, মই ইয়াত যিহেতু পণ্ডিতজী আছে, গতিকে মই পণ্ডিতজীৰ জৰিয়তে সমূহ অসমবাসীলৈ আজি মহাশিৱৰাত্ৰিৰ যি প্ৰাৰ্থনা, যি আশীৰ্বাদ সূচক এক মন্তব্য বিচাৰিছোঁ। কি ক'ব বিচাৰিম? ওম ত্ৰ্যম্বকং যজামহে সুগন্ধিম পুষ্টিবৰ্ধনম উৰ্বাৰুকমিব বন্ধনান মৃত্যোৰ্মুক্ষীয়মামৃতাৎ सर्वमंगलमांगल्ये शिवे सर्वार्थसाधिके शरण्ये त्र्यंबके गौरी नारायणी नमोस्तुते। আজি মহাশিৱৰাত্ৰি আমাৰ অসমবাসী সমস্ত ভক্তসকলক ভগৱান ভোলেনাথৰ আশীৰ্বাদ থাকিল ইয়াত মহামৃত্যুঞ্জয় ভগৱানৰ পৰা। আৰু চবে ভালকে যাওক, সকলে যাওক। অহা বৰ্ষটো নতুন বৰ্ষ এতিয়া চলি আছে আমাৰ 2026। বিশেষ কৰি এতিয়া আমাৰ সৰু পোৱালীবিলাকৰ পৰীক্ষা চলি আছে, এইটো পৰীক্ষাটো ভালকৈ যাওক, পোৱালীবিলাক ভগৱান শিৱজীৰ আশীৰ্বাদ থাকক, এইটো কৈ
নিশ্চিত ৰূপত এনেদৰেই দেখা পাইছে শংখ ঘণ্টাৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে এক পবিত্ৰ এক সুন্দৰ পৰিৱেশৰ সূচনা হৈছে প্ৰতিটো শিৱ মন্দিৰতে আৰু সকলোৱে আজি পুৱাই এনেদৰে যি শিৱ মন্দিৰ আছে তালৈ আহিছে আৰু আজি মহাশিৱৰাত্ৰিৰ যি পূজা অৰ্চনা সেই পূজা অৰ্চনাৰ লগত সকলো একাত্মক হৈ পৰা পৰিলক্ষিত হৈছে মোৰ সহযোগী বিকিয়ে দেখুৱাইছে এয়া বিশ্বৰ ভিতৰতে সৰ্বোচ্চ যি লিংগাকাৰ মন্দিৰ নগাঁও ভেৰভেৰীৰ মহামৃত্যুঞ্জয় মন্দিৰ 120 ফুট উচ্চতাৰ সেই মন্দিৰত এতিয়া এয়া পূজা অৰ্চনা আৰম্ভ হৈছে